প্রধানমন্ত্রী আবাস যোজনা চৰকাৰে বিপিএল ঘৰৰ নতুন আৱাস প্লাছ লিষ্ট আহি গৈছে। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, কেনেকুৱাকৈ আপোনালোকে চৰকাৰী বিপিএল ঘৰৰ আৱাস প্লাছ লিষ্টটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আজিকে চৰকাৰী বিপিএল ঘৰৰ আৱাস প্লাছ লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ আৱাস প্লাছ লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayc.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত আপোনালোকে এতিয়া 3 নম্বৰ ষ্টেপত দি আছে আৱাস ষ্টেপত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব। ইয়াত কিন্তু এটা নতুন অপশ্যন এড হৈছে আৱাস প্লাছ ৰিপৰ্ট। ইয়াত যিটো আয়ৰ 3 নম্বৰ অপশ্যন দি আছে আৱাস প্লাছ কেটাগৰী উইথ ডাটা চামাৰী। এতিয়া আপোনালোকে আয়ৰ 3 নম্বৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰিব। ইয়াত কিন্তু আপোনাৰ পঞ্চায়তৰ আৱাস প্লাছ লিষ্টটো ইয়াত আহি যাব। আয়ৰ আপোনালোকে 3 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ আহি যাব এনেকুৱাকৈ। ইয়াত চাব দিয়া থাকিব অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আহি যাব ইয়াত আপোনাৰ ষ্টেট নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ষ্টেট নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ষ্টেট নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয় চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ পঞ্চায়তৰ নামটো চিলেক্ট কৰি লৈ ল'ব। যিটো আপোনালোকৰ এড্ৰেছটো আছে আপোনালোকে ইয়াত আপোনালোকৰ ফুল এড্ৰেছটো চিলেক্ট কৰি লৈ ল'ব। এইটোৰ পৰা আপোনাৰ পঞ্চায়তৰ নামলৈকে। এতিয়া আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ আৱাস প্লাছ লিষ্টটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে লিষ্টটো চেক কৰি চাই ল'ব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। যদি আপোনাৰ নামটো লিষ্টত আহিছে, তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব বা আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাই গৈছে। সেইকাৰণে যদি আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ আৱাস প্লাছ লিষ্টটো চেক কৰা নাই, আপোনালোকে এনেকুৱাকৈ আপোনাৰ নিজৰ মোবাইলৰ পৰা চৰকাৰী ঘৰৰ আৱাস প্লাছ লিষ্টটো এনেকুৱাকৈ চেক কৰক। এইটো হৈছে কিন্তু ঘৰৰ আৱাস প্লাছ নতুন লিষ্ট।